welcome to my channel Glimpse of Education. আজি আমি ডিসকাস কৰিম ক্লাস 11 or chapter 1 or exercise 1.1 or question number 4, 5 and 6. Question number 4 ত দিছে write the following sets in the set builder form. So ইয়াতে আমাক কেটামান set দিছে আৰু সেই set কেটা set builder formত represent কৰিব কৈছে. So এটা setক আমি set builder formত represent কেনেকে কৰো? আমি set builder formত represent কৰিব কাৰণে সেই set to form কৰাৰ যোনটো condition সেই condition to mention কৰি দিও এতিয়া first number to যদি আমি চাও first number to কি দিছে 3 6 9 12 so suppose আমি এই set to a বুলি denote কৰিলো তেতিয়া আমি set builder formত ইয়াক কেনেকে লিখিম x such that মানে x ইয়াৰ এটা element a set to এটা element such that x কি হয় যে x is equal to ইয়াতে যদি আমি number কিটা ভালদৰে চাও তেতিয়া দেখিম যে 3 6 9 12 আছে মানে 3 ৰ multiple হৈ আছে 3 ৰ গুণিতক হৈ আছে so 3 ৰ লগত যদি আমি 1 multiply কৰো তেতিয়া 3 হ'ব 3 ৰ লগত আমি 2 multiply কৰিলে আমি second element a 6 to পাম আৰু 3 ৰ লগত 3 multiply কৰিলে 9 a third element 9 to পাম আৰু 3 ৰ লগত 4 into কৰিলে আমি 12 a last element to পাম so ইয়াৰ element kita কেনেকে গৈ আছে যে 3 ৰ multiple হিচাপত গৈ আছে so আমি লিখিব পাৰিম x such that x is equal to tricen মানে x a set to এটা member আৰু x member to কেনেকুৱা ধৰণৰ হয় tricen টাইপৰ হয় যত n টোৱে কি বুজাইছে ইয়াতে n to 1 2 3 4 এটো টাইপত হৈছে so n এটা natural number তাৰ লগতে আমি জানো যে natural number start 1 ৰ পৰা হয় কিন্তু তাৰ ending to আমি কব নোৱাৰো কিন্তু ইয়াতে যেতিয়া number কিটা আমি কোলৈকে পাইছো 12 লৈকে পাইছো so এই n ৰ value to কোলৈকে গৈছে 4 লৈকে গৈছে so আমি ইয়াত condition to লগতে mention কৰি দিব লাগিব so আমি লিখিব পাৰো 1 is less than equal to n is less than equal to 4 মানে n ৰ value to কৰ পৰা যাব 1 ৰ পৰা 4 লৈকে যাব including 1 and 4 to তাত include হ'ব এই condition টোৰ ঠাইত আমি এনেকেও লিখিব পাৰো n is less than 5 so আমি জানো যে n টো ইয়াত আমি belongs to n লিখিছো যেতিয়া আমি কব পাৰিম যে n এটা natural number so natural number starting 1 ৰ পৰা হয় so 1 2 3 4 up to কোলৈকে যাব n is less than 5 মানে n ৰ value টো পাছতকে সৰু হ'ব আৰু পাছতকে সৰু স্বাভাৱিক সংখ্যা হৈছে 4 so আমি 1 is less than equal to n is less than equal to 4 ৰ ঠাইত আৰু কি লিখিব পাৰিম n is less than 5 আৰু ইয়াৰ ঠাইত আমি এনেকেও লিখিব পাৰো n is less than equal to 4 আমি জানো যে n ৰ value 1 ৰ পৰা start হ'ব so less than equal to 4 means 4 তকে সৰু বা 4 ৰ সমান so তেতিয়াও value টো কোলৈকে যাব 4 লৈকে যাব from 1 so আমি এই set টো কেনেকে represent কৰিম set builder formত a is equal to x such that x is equal to tricen comma n belongs to n এটা natural number আৰু এই তিনটা conditioner ভিতৰত যিকোনো এটা লিখিলে correct হ'ব so আমি এনেকে এই first set to represent কৰিব পাৰো in the set builder form question number 4 or second to দিছে 2 4 8 16 32 একিটা element থকা এটা set দিছে আৰু ইয়াক আমি set builder formত লিখিব লাগে suppose আমি ইয়াক capital b ৰে denote কৰিছো so ইয়াত যদি আমি element কিটা ভালদৰে চাও তেতিয়া দেখিম যে ইয়াত 2 ৰ power হিচাপত number খিনি আছে so 2 to the power যদি 1 লিখো তেতিয়া আমি 2 লিখিব পাৰিম তাৰ result 2 to the power 2 means 2 square হয় 4 2 to the power 3 আমি জানো যে 8 হয় আৰু 2 to the power 4 আমি জানো যে এটো 16 হ'ব ঠিক তেনেদৰে আমি 2 to the power 5 যদি উলিয়াও হেতু কিমান হ'ব 32 so আমি দেখিছো যে এই নম্বৰ কিটা কি আছে 2 4 8 16 32 আৰু ইয়াত যেতিয়া আমি পাৱাৰ কিটা উলিয়াই চাইছো 2 ৰ তেতিয়াও তাৰ ভ্যালু কিটা কিমান হৈছে 2 4 8 16 32 অৰ্থাৎ আমি গম পালো যে এই সেট টো কি হৈ আছে 2 ৰ পাৱাৰৰ ফৰ্মত আছে তাৰ পৰা আমি লিখিব পাৰিম x such that x is equal to 2 to the power n মানে x এটা এনেকুৱা এলিমেন্ট যাৰ ভ্যালু টো কেনেকুৱা টাইপৰ হয় 2 to the power n টাইপৰ হয় 2 ৰ পাৱাৰ টাইপত হ'ব আৰু তাতে n ৰ ভ্যালু টো এটা নেচাৰেল নম্বৰ হ'ব কাৰণ 1 n ৰ ভ্যালু টো ইয়াত কি হৈছে 1 2 3 4 5 হৈছে সো n এটা নেচাৰেল নম্বৰ হ'ব আৰু তাৰ লগতে আমি কন্ডিশন টো লিখিব লাগিব যে নেচাৰেল নম্বৰ টো কৰ পৰা কোলৈকে গৈছে ইয়াতে 1 ৰ পৰা ষ্টাৰ্ট হৈছে সো আমি ইয়াত তিনি ধৰণে লিখিব পাৰো ইয়াৰ লগৰ কন্ডিশন টো এটো এনেকেও লিখিব পাৰো 1 is less than equal to n is less than equal to 5 তেতিয়াও শুদ্ধ হ'ব কাৰণ ইয়াতে n ৰ ভ্যালু টো আমি দেখিছো যে 1 ৰ পৰা 5 লৈকে গৈছে আৰু সেই কাৰণে আমি লিখিছো 1 is less than equal to n is less than equal to 5 সো এনেকে লিখিলে ফাৰ্স্ট এটো ফৰ্মত শুদ্ধ হ'ব তাৰ ঠাইত আমি এই কন্ডিশন টো আৰু এটা চেঞ্জ কৰি লিখিব পাৰো আমি জানো যে নেচাৰেল নম্বৰ বোৰ 1 ৰ পৰা ষ্টাৰ্ট হয় আৰু ইয়াতে নম্বৰ টো কোলৈকে গৈছে 5 লৈকে গৈছে সো আমি ইয়াৰ
এই কন্ডিশনটোৰ ঠাইত লিখিব পাৰিম n is less than 6 আৰু এইটোৱে বুজাব যে n নম্বৰটো 1 ৰ পৰা ষ্টাৰ্ট হৈ 5 লৈকে গৈছে 2 to the power n ত তাৰ পিছত এটোক আমি এনে ধৰণেও লিখিব পাৰো n is less than equal to 5 মানে n ৰ ভ্যালুটো 1 ৰ পৰা ষ্টাৰ্ট হৈ 5 লৈকে গৈছে সো এই তিনি ধৰণে আমি এই সাইডৰ কন্ডিশনটো মেনশন কৰিব পাৰো যিকোনো এটা ধৰণে লিখিলে এটো শুদ্ধ হ'ব Next number 3 টোত আছে 5 25 125 and 625 so আমি যদি 5 ৰ পাৱাৰ হিচাপত উলিয়াও 5 to the power 1 হলে 5 হ'ব 5 স্কয়াৰ মানে আমি জানো যে 25 হয় and 5 কিউব হলে আমি জানিম যে 125 হয় and 5 to the power 4 হলে আমি জানো যে 625 হয় সো 5 ৰ পাৱাৰ কেইটা 1 ৰ পৰা 4 লৈকে যদি আমি বহুৱাই যাও তেতিয়া আমি পাম 5 25 125 and 625 সো suppose এই third set টো আমি c ৰে যদি ডিনোট কৰো তো তেতিয়া হ'ব x such that x is equal to 5 to the power n মানে এই c set টোত থকা মেম্বাৰ x বিলাক এনেকুৱা ধৰণৰ হয় যাতে x is equal to 5 to the power n য'ত এই n ৰ ভ্যালুটো এটা স্বাভাৱিক সংখ্যা হৈছে সো ইয়াত আমি লিখিব লাগিব n belongs to n মানে n এটা স্বাভাৱিক সংখ্যা আৰু তাৰ লগতে লিখিব লাগিব যে স্বাভাৱিক সংখ্যাটো আমি কোলৈকে লিখিছো ইয়াত এটা 1 2 3 4 হৈছে সো আমি লিখিব লাগিব যে 1 is less than equal to n is less than equal to 4 মানে স্বাভাৱিক সংখ্যাৰ ভ্যালুটো 4 লৈকে গৈছে তো এই থাৰ্ড সেটটোক আমি এনেদৰে ৰিপ্ৰেজেন্ট কৰিব পাৰো এই লাষ্ট কন্ডিশনটো আমি আৰু দুই ধৰণে লিখিব পাৰো আগৰ কোৱেশ্চন কিটাত কোৱাৰ দৰে সো ইয়াত আমি লিখিব পাৰিম n is less than 5 সো n is less than 5 এ কি বুজাব যে n এটা এনেকুৱা স্বাভাৱিক সংখ্যা যাৰ ভ্যালু 5তকৈ সৰু হয় অৰ্থাৎ n ৰ ভ্যালু হ'ব 1 2 3 and 4 আৰু তাৰ লগতে আমি এটোও লিখিব পাৰো যে n is less than equal to 4 আৰু এইটোও বুজাব যে n ৰ ভ্যালুটো 4 লৈকে গৈছে অৰ্থাৎ n ৰ ভ্যালু হৈছে 1 2 3 and 4 সো এনেদৰে আমি এই থাৰ্ড সেটটো ৰিপ্ৰেজেন্ট কৰিব পাৰো নেক্সট নম্বৰ 4 টো সাপোজ আমি d বুলি ডিনোট কৰিছো সো ইয়াতে আমি যদি নম্বৰ কিটা চাও 2 4 6 সব ইভেন নম্বৰ হৈছে আৰু আমি জানো যে ইভেন নম্বৰবোৰ কি হয় 2 ৰ গুণিতক হয় অৰ্থাৎ আমি সাপোজ 2 টো লিখিছো 2 into 1 বুলি লিখিব পাৰো এতিয়া সেকেন্ড এলিমেন্ট 4 আছে 4 টোক 2 into 2 বুলি লিখিব পাৰো থাৰ্ড এলিমেন্ট 6 আছে এটো আমি 2 into 3 বুলি লিখিব পাৰো তেনেকৈ আমি ফোৰ্থ এলিমেন্ট কি পাম 8 পাম 2 into 4 লিখিব পাৰিম মানে এই সেটটোত নম্বৰ বিলাক কেনে ধৰণে গৈছে 2 ৰ গুণিতক বা 2 ৰ মাল্টিপল হিচাপে গৈছে সো ইয়াতে আমি লিখিব লাগিব x such that x is equal to twice n এতিয়া n টো ইয়াত কি হৈছে এটা স্বাভাৱিক সংখ্যা কাৰণ এটো 1 2 3 4 হৈছে তেনে ধৰণে নম্বৰ বিলাক গৈ আছে সো n টো এটা স্বাভাৱিক সংখ্যা হ'ব আৰু ইয়াতে আমি দেখিছো যে নম্বৰ বিলাকৰ শেষ হোৱা নাই ইয়াত ডট আছে লাষ্টত 6 ৰ পিছত ডট আছে সো আমি দেখিছো যে ই এটা ইনফাইনাইট সেট হয় মানে ইয়াৰ এলিমেন্টস বিলাক শেষ হোৱাগে নাই সো হেহে এই আগৰ কোৱেশ্চন কিটাত লিখাৰ দৰে আমি এইটো কোৱেশ্চনত আৰু কন্ডিশন লগত লিখিব নালাগে কাৰণ স্বাভাৱিক সংখ্যাবিলাক যেনেদৰে 1 ৰ পৰা বাঢ়ি বাঢ়ি গৈ থাকিব আৰু এই নম্বৰ বিলাকৰ কতো শেষ নাথাকিব সেই কাৰণে আমি এই d সেটটো কেনেকৈ ৰিপ্ৰেজেন্ট কৰিছো x such that x is equal to twice n, n belongs to n n এটা স্বাভাৱিক সংখ্যা সো নম্বৰ 5 টোত সাপোজ আমি এই সেটটো e বুলি ডিনোট কৰিছো এতিয়া এই নম্বৰ কিটা যদি আমি ভালদৰে চাও তেতিয়া দেখিম যে 1 to 1 ৰ স্কয়াৰ হয় নেক্সট 4 এলিমেন্ট আছে 4 to 2 ৰ স্কয়াৰ হয় তেনেদৰে থাৰ্ড এলিমেন্ট 9 আছে 9 to 3 ৰ স্কয়াৰ হয় আৰু তেনেদৰে লাষ্ট এলিমেন্ট 100 আছে 100 to 10 ৰ স্কয়াৰ হয় মানে এই নম্বৰখিনি কেনেকৈ গৈছে বৰ্গ সংখ্যা বা স্কয়াৰ হিচাপত গৈছে সো আমি ইয়াত লিখিব পাৰিম x such that x is equal to n square মানে x এটা বৰ্গ সংখ্যা কাৰ বৰ্গ সংখ্যা নেচাৰেল নম্বৰ বিলাকৰ বৰ্গ সংখ্যা আৰু ইয়াতে যদি আমি চাও যে বৰ্গ সংখ্যা বিলাক কোলৈকে গৈছে 100 লৈকে গৈছে অৰ্থাৎ 1 ৰ পৰা 10 ৰ ভিতৰত যিমানখিনি নম্বৰ আছে তা সেই গুটেই স্বাভাৱিক সংখ্যাখিনিৰ আমি বৰ্গ এই সেটটোত পাইছো সো ইয়াতে আমি লগতে কন্ডিশন লিখিব লাগিব 1 is less than equal to n is less than equal to 10 সো ইয়াৰ ঠাইত আমি লিখিব পাৰিম n is less than 11 ও লিখিব পাৰিম তেতিয়াও বুজাব যে 1 ৰ পৰা 10 ৰ ভিতৰত n ৰ ভ্যালুটো আছে আৰু ঠিক তেনেদৰে আমি n is less than equal to 10 বুলিও লিখিব পাৰিম এই লাষ্ট কন্ডিশনটো হেতুও বুজাব যে n ৰ ভ্যালুটো 1 ৰ পৰা ষ্টাৰ্ট হৈ 10 লৈকে ইয়াত আমি পাতিব পাৰিম সো এই লাষ্ট কন্ডিশনটো এই তিনিটাৰ ভিতৰত যিকোনো এটা লিখিলে শুদ্ধ হ'ব সো এই e সেটটো আমি কেনেদৰে ৰিপ্ৰেজেন্ট কৰিছো x such that x is equal to n square যাতে n এটা স্বাভাৱিক সংখ্যা আৰু তাৰ লগতে 1 is less than equal to n is less than equal to 10
সো এনেদৰে আমি সেট বিল্ডাৰ ফৰ্মত এই সেট কেইটা ৰিপ্ৰেজেন্ট কৰিব পাৰো সো সেট বিল্ডাৰ ফৰ্মৰ বিষয়ে যদি আপোনালোকে ডিটেইলছত জানিব বিচাৰিছে তেতিয়াহ'লে তাৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাই থৈছোঁ আপোনালোকে ইচ্ছা কৰিলে সেইটো চাব পাৰে মই তাৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম নহ'লে ওপৰত থকা আই বাটনত ক্লিক কৰি আপোনালোকে সেইটো ডিটেইলছত চাই ল'ব পাৰিব Next, question number 5 ত দিছে list all the elements of the following sets. So ইয়াত কেইটামান set দিয়া আছে আৰু সেই sets কেইটাৰ যিমানখিনি element সেই গোটেইখিনি element লিখিবলৈ কৈছে. So এতিয়া first ত দিছে a is equal to x such that x is an odd natural number. So ইয়াতে x এটা কি হয় odd natural number অৰ্থাৎ অযুগ্ম স্বাভাৱিক সংখ্যা. So এতিয়া আমি এই a set টোৰ গোটেই elements খিনি লিখিম. So এতিয়া first number 1 a is equal to ইয়াত কৈছে যে odd natural number. So odd natural number start আমি কৰ পৰা হয় জানো যে 1 ৰ পৰা হয়. So 1 3 5 7 কিন্তু ইয়াত তাৰ লগতে আৰু একো কন্ডিশন দিয়া নাই যে কিবা এটা স্পেসিফিক নাম্বাৰতকে সৰু হ'ব বা ডাঙৰ হ'ব তেনেকুৱাকে ধৰণৰ একো দিয়া নাই তো ইয়াতে গোটেই অড নেচাৰেল নাম্বাৰ খিনি কথা কোৱা হৈছে সো গোটেই অড নেচাৰেল নাম্বাৰ খিনি মেনশন কৰি দিয়াটো পসিবল নহয় কাৰণ আমি নাজানো যে অড নেচাৰেল নাম্বাৰ বিলাক শেষ ক'ত হ'ব হেহে আমি কি লিখ কৰিম যে চাৰিটা মান এলিমেন্টস লিখাৰ পিছত কমা দিম তাৰ পিছত ডট ডট ইউজ কৰিম তাৰ পিছত সেটটো ক্লোজ কৰি দিম এতিয়া ইয়াৰ দ্বাৰা কি বুজোৱা হৈছে যে 1 3 5 7 এনেকুৱা ধৰণৰ এলিমেন্টস বিলাক হ'ব অৰ্থাৎ অড নেচাৰেল নাম্বাৰ বিলাক হ'ব কিন্তু তাৰ এন্ডিং টু কোড হয় আমি হেতু নাজানো সো এই সেটটোৰ এলিমেন্টস বিলাক আমি এনেদৰে লিখিব পাৰিম সো নেক্সট নাম্বাৰ বি কি দিছে যে x says that x is an integer x এটা অখণ্ড সংখ্যা আৰু x টো ভ্যালু কৰ পৰা কলৈকে হ'ব -½ ৰ পৰা 9/2 ৰ ভিতৰত থাকিব So -½ মানে আমি কি লিখিব পাৰো যে -0.5 আৰু 9/2 টো যদি আমি ডিভাইড কৰি পেলাই চাও তেতিয়া 9/2 মানে কি হ'ব 4.5 So ইয়াত যোনটো কন্ডিশন দিয়া আছে যে -½ is less than x is less than 9/2 হেতু আমি যদি পইণ্টত লিখো তেতিয়া আমি এনেদৰে লিখিব পাৰিম যে -0.5 less than x is less than 4.5 মানে x এটা এনেকুৱা অখণ্ড সংখ্যা যিটো অখণ্ড সংখ্যা -0.5 তকে ডাঙৰ হয় আৰু 4.5 তকে সৰু হয় So B set টোৰ element খিনি আমি কি পাম 0 1 2 3 4 কাৰণ 4.5 তকে সৰু বুলি কৈছে সো 4 লৈকে হ'ব আৰু -0.5 তকে ডাঙৰ বুলি কৈছে সো 0 পৰা হ'ব সো B এলিমেন্টস খিনি আমি পালো 0 1 2 3 4 Next number 3 to this is c is equal to x such that x is an integer comma x square is less than equal to 4 মানে x এটা এনেকুৱা অখণ্ড সংখ্যা যাৰ বৰ্গ 4 তকে সৰু বা 4 ৰ সমান হয় সো তেনেকুৱা ধৰণৰ আমি নম্বৰ কি পাম suppose x square is equal to যদি 4 হয় কাৰণ ইয়াত x square is less than equal to 4 বুলি কৈছে সো আমি equal to 4 ধৰিব পাৰো সো equal যদি 4 হয় তেতিয়া x ৰ ভ্যালু আমি কি পাম যদি ইয়াৰ দুইফালে আমি বৰ্গমূল লওঁ প্লাস মাইনাস কাৰণ অখণ্ড সংখ্যা বুলি কোৱাৰ লগে লগে আমি পজিটিভ নাম্বাৰ হ'ব নেগেটিভ নাম্বাৰ হ'ব যদি ইয়াত নেচাৰেল নাম্বাৰ বুলি ক'লেহেতেন বা হোল নাম্বাৰ বুলি ক'লেহেতেন তেতিয়া আমি অনলি পজিটিভ নাম্বাৰ বিলাক ধৰিলোহেতেন কিন্তু ইয়াত অখণ্ড সংখ্যা বা ইন্টিজাৰ বুলি কৈছে সেইকাৰণে আমি পজিটিভ নেগেটিভ দুইখিনি নাম্বাৰে ল'ব লাগিব সো √4 প্লাস মাইনাস √4 সো x ৰ ভ্যালুটো আমি কি পাম প্লাস মাইনাস 2 So x square is equal to যদি 4 হয় তেতিয়াহলে x ৰ ভ্যালু আমি কি পাম প্লাস মাইনাস 2 সো এতিয়া 4 তকে সৰু বৰ্গ সংখ্যা আমি জানো যে 1 হ'ব পাৰে সো x square টো যদি 1 হয় তেতিয়াহলে কি হ'ব যে x is equal to plus minus 1 so x ৰ ভ্যালু তেতিয়া plus minus 1 হ'ব পাৰে সো এতিয়ালৈকে আমি x ৰ ভ্যালু কি পালো plus minus 1 and plus minus 2 কিন্তু আমি ক'ব পাৰো যে 0 square টো 0 হয় কাৰণ 0 ৰ বৰ্গ 0 হয় সো সেই কাৰণে আমি এই x ৰ ভ্যালুটো 0 ল'ব পাৰো কাৰণ 0 ৰ বৰ্গ কি হয় 4 তকে সৰু হয় সো এতিয়া আমি এই c সেটটোত কি মেম্বাৰ পাম -2 -1 0 1 and 2 সো এইকেইটা এলিমেন্ট আমি এই c সেটটোত পাম Next is number 4 number 4 to this d is equal to x such that x is a letter in the word loyal so loyal word to jikhini letter ase he letter khini loi pelai এই d set to form hoise so d set or member khini ki hobo pare l o y a তাৰ লাষ্টটো l আছে কিন্তু l টো আমি অলৰেডি এবাৰ লিখিছো সেই কাৰণে আকৌ নিলিখো সো ইয়াৰ মেম্বাৰ খিনি কি হ'ব l o y and a Next is number 5 to কি দিছে
E is equal to x is that x is a month of a year not having 31 days. So x eta month hoy eta bosoror jitu monthot 31 ta din na thake. So ami jano je 31 ta din thoka month kita ki hoy je January, March, May, July, August, October and December. So ekita monthot ki thake je 31 din thake. So yate hudise je x is that x is the month of a year not having 31 days mane 31 ta din nothoka. So ekita monthor bahire jikita month hobo hekitai hobo e set tur member. So e set or member ami ki pam January to already yat ase so etu hobo February, March to ase so April hobo yat, May to already yat ase so yat June hobo, July and August ase yat so yat September hobo, October and December to 31st days ase so yat hobo November. So ekita monthot ki hoy je 30 din ba February 29 dinu hoy kete ba 28 dinu hoy mane ekita monthot ki hoy je 31 din na thake. So e setot ami ekita member pam. So next number 6 of ki koise f is equal to x is that x is a consonant in the English alphabet which precedes k. Mane k ke agot thoka precedes means agot thoka so k agot thoka consonant bila. So k agot thoka consonant bila ki hobo pare je f is equal to a to eta vowel hoy so b to hobo, c hobo, d hobo, e to eta vowel hoy f hobo, G hobo, H hobo and I to eta vowel hoy so etu ami exclude koribo lagibo aru J hobo. So precedes k buli kote k ke agot thoka letter bulak hobo consonant bilak hobo so ami k to include koribo noaru. So a f set to ami ki element pam B C D F G H J egita element pam a f set to. So enedore ami ei question number 5 ot thoka set kitar elements bilak likhibo paru. Next question number 6 ot ase match each of the set on the left in the roster form with the same set on the right described in the set builder form. So yate jikhini left side set ase hekhini roster form ot ase aru right side junkhini set ase hekhini set builder form ot ase. Etia ami etu bostu solve kenege korim je ami right side e thoka set builder form ot jiman khini set ase hekhinir condition kita sai pela ami member kita bisari lom o member kita bisari loar pisot ami gom pam je tar roster form or representation to kenekwa hoy aru tetia ami ei saita setor logot yar logot kuntu kar logot milibo hetu match koribo parim. So number 8 ut ki dise the x such that x is a prime number and a divisor of 6. So x eta ki hoy prime number hoy moulik সংখ্যা hoy aru logote e eta ki hoy 6 or divisor hoy. So 6 or divisor buli koar lage lage ami ki number pam 1 pam 1 er ami 6 of divide koribo paru 2 pam 2 re ami divide koribo paru 3 re ami divide koribo paru aru 6 ere ami divide koribo paru. So yar bhitorot ami bisaribo lagibo je prime number kunkhini hoy. So ami jano je ei 1 number to moliku nohoy jogiku nohoy mane prime number ro nohoy composite number ro nohoy. So 1 number to a set tut na thakibo. Thik tenenore 6 to ki hoy je eta composite number ba jogik সংখ্যা hoy ekare 6 to yat na thakibo. So a set tut ki member thakibo only 2 and 3. So a logot ami ki match koribo lagibo a logot match koribo a second to mane 2 aru a to match koribo. So ঠিক তেনেদৰে আমি যদি b to চাও এটা b কি দিছে যে x is the odd natural number less than 10 so 10 তকে সৰু অযুগ্ম স্বাভাৱিক সংখ্যা so 10 তকে সৰু অযুগ্ম স্বাভাৱিক সংখ্যা বুলি কোৱাৰ লগে লগে 1 3 5 7 and 9 so এইকেইটা নাম্বাৰ আমি কি পাম এই b সেটটোত পাম so এইকেইটা নাম্বাৰ এই 4 নম্বৰ সেটটোত আছে so এই b সেটটোৰ লগত এই 4 নম্বৰ সেটটো মিলিব তাৰ পিছত
Third number আছে x such that x is a natural number divisor of 6. So already আমি first to solve কৰোঁতে divisor উলিয়াই থৈছো তাতে কৈছে যে x এটা natural number বুলি কৈছে so 1 2 3 6 এই গুটেকিটা natural number এ হয় so এই c set টো কি element থাকিব এই 1 2 3 and 6 so এই number 1 set টো যদি চাও তাতে 1 2 3 and 6 আছে so এই number 1 set টোৰ লগত ইফালৰ এই number c set টো মিলিব so last কি আছে যে x is that x is the letter of the word mathematics so mathematics word to thoka letter bilak so letter bilak ki hobo eta option amar third to baki ase ami hetu hisabe milabo paru aru letter thoka option etue ase hetu hisabe ami milabo paru ba ami jodi exactly uliai law letter khini hetu hisabato a set to ulabo so a third set to logot amar a d set to milibo so enedore ami ei gutei duita partor set bilak match koribo paru thank you for watching the video আশা কৰো ভিডিওটো চাই আপোনালোকে ভাল পালে ভিডিওটো যদি আপোনালোকৰ কাৰণে অলপমানো হেল্পফুল হ'ল আশা কৰো আপোনালোকে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু কিবা ধৰণৰ প্ৰব্লেম যদি পাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব থেংক ইউ